সামন্তিকা শৰ্মা ওৰফে জানমণি, আচলতে আমি জানমণি বুলি ক'লেও চিনি পাওঁ, সামন্তিকা শৰ্মা বুলি ক'লেও চিনি পাওঁ। ভিডিঅ'টো গুৰুত্ব দি শুনিব আৰু কথাকেইটা মন দিব। সামন্তিকা শৰ্মা যদি মহানগৰীয় নহয়, আমাৰ গাঁৱৰ কোনোবা এগৰাকী ছোৱালী হ'ল হয়। সামন্তিকা শৰ্মা ওৰফে জানমণি যদি অভিনেত্ৰী নহ'ল হয়, ঠিক আছে, চেলিব্ৰিটি যদি নহ'ল হয়, গাঁৱৰ কোনোবা এঘৰ সন্তান, ঠিক আছে, কাৰোবাৰ এখন ঘৰৰ যদি সন্তান হ'ল হয়, তেতিয়া কি হ'ল হয় মন দিব। যিহেতুকে আমি সকলোৱে জানো সামন্তিকা, আচলতে মই ক'ব বিচাৰিছোঁ দেই, সামন্তিকা বাক মই বহুত ভাল পাওঁ, যিহেতুকে অভিনয় জগতত মানে যিহেতুকে জানমণি নামে জনাজাত, ঠিক আছে। সৰুৰ পৰাই জানমণি বাক, সামন্তিকা বাক শ্ৰদ্ধা কৰোঁ, বহুত ভাল পাওঁ। জানমণি বাই ইমান সুন্দৰকৈ অভিনয় কৰে, সেই অভিনয়সমূহে আপ্লুত কৰে, অকল মোকে নহয় অসমবাসী ৰাইজক প্ৰত্যেককে জানমণি বাই যোনখিনি অভিনয় কৰিছে সেই অভিনয়ে আপ্লুত কৰে, প্ৰতিজন লোককে আপ্লুত কৰে। ইমান সুন্দৰকৈ বিহু নাচে, ইমান সুন্দৰকৈ অভিনয় কৰে। আচলতে এখন আছে দেই জানমণি, যতীন বৰা আৰু জানমণি আছে দেই। যতীন বৰা আৰু জানমণি বয়সস্থ পাত লৈছে, মানে জানমণিও মানে বুঢ়ী লৈছে, ঠিক আছে, যতীন বৰা অকণমান বুঢ়া পাত লৈছে। সেইখন কিন্তু চাবলৈ বহুত ভাল লাগে, একদম কান্দি গৈছোঁ সেইখন চিনেমাত, মই কান্দি যাওঁ। চাব আপোনালোকে, বহুত ভাল লাগে, চাব আপোনালোকে, সেইখন একদম বহুত ভাল লাগে। তো এতিয়া কথা হ'ল, মই যেন আপোনালোকক ষ্টাৰ্টিঙতে ক'লোঁ, সামন্তিকা শৰ্মা কেনেবাকৈ যদি মহানগৰৰ যদি নহ'ল হয়, গাঁৱৰ হ'ল হয়, তেতিয়া কি ক'লে হয় শুনক। সামন্তিকা শৰ্মা যদি গাঁৱৰ হ'ল হয়, চেলিব্ৰিটি নহ'ল হয় বা অভিনয় জগতত খোজ নিদিল হয়, তেতিয়া কি হ'ল হয়, এনেকুৱা হ'ল হয়, মানে কথাটো এনেকুৱা হ'ল হয় দেই। গাঁৱততো আপোনালোকে জানেই, গাঁৱত কেনেকুৱা, কিবা এটা ওলাবহে লাগে, বুবু বাবা, আমুকৰ ছোৱালীজনী এনেকুৱাহে, আমুকৰ ছোৱালীজনী বিয়া পাতিছিলে নহয়, আমুকৰ ছোৱালীজনী আমুকৰ লগত লেটি পেটি, আমুকহে তামুকহে, এটালৈ যোৱা, গম পাইছ নাই, ঠিক আছে। গাঁৱত মানে তেনেকুৱা। আৰু যদি অচিনাকি যদি কাৰোবাৰ লগত যদি বাইকৰ পাছফালে যদি কেনেবাকৈ উঠি যায় ন, হ'লেই ঐ আজি আমুকৰ বাইকৰ পাছফালে উঠি আহিছিল নহয়, এইটো কোনোবা কিবা হয় দেই বুলিব, ঠিক আছে। তো তেনেকুৱা মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ যেন সামন্তিকা শৰ্মা মানে সামন্তিকা বা মহানগৰীয় নহয়, গাঁও হোৱা হ'ল হয়, সেইখিনি সন্মুখীন হ'ল হয়। আচলতে সেইটো হ'ব নাপায়, ঠিক আছে, সেইটো হ'ব নাপায়। আচলতে মানুহৰ জীৱনটো বৰ বেলেগ ধৰণৰ। আমি সকলোৱে ভালকৈ থাকিবলৈ বিচাৰোঁ, সকলোৱে আনন্দ কৰি থাকিব বিচাৰোঁ, সকলোৱে জীৱনটো মধুৰ কৰিবলৈ বিচাৰোঁ, ঠিক আছে। আমি কি কিবা এনেকুৱা হওক বা কিবা আমি এনেকুৱা এটা কাণ্ড হওক বুলি আমি বিচাৰোঁ নেকি? কোনেও নিবিচাৰে। নিজৰ জীৱনটো সজাবলৈ বিচাৰে ভালদৰে সকলোৱে, কিন্তু হৈ যায়। সেইবুলিয়ে কি হাঁহিলে হয় নেকি? সেইবুলিয়ে কি উপলুঙা কৰিলে হয় নেকি? এইটোতো কৰিব নাপায়, এইটো একদম মহাত্মক, এইটো বেয়া কথা, এইটো কৰিব নাপায়। আচলতে মহানগৰী বা গাঁৱৰ এইটো কোনো কথা নাথাকে। আচলতে মানুহৰ জীৱনটো খোজকাঢ়ি গৈ থাকোঁতে ওজত খাব, পৰিব, মানে এইবোৰ স্বাভাৱিক কথা হ'বই, ঠিক আছে। আপুনি ৰাস্তাত খোজকাঢ়ি গৈ থাকিলে আপুনি শিলত ওজত মাৰি পাব পাৰে, ঘাট প্ৰতিঘাত থাকিবই। সেই বুলিয়ে মানুহক এইটো সমালোচনা কৰিব নালাগে, উপলুঙা কৰিব নালাগে, হয়, ঠিক আছে। তো মেইন কথাটো মই এইটো কাৰণে এইটো কথা ক'ব বিচাৰিছোঁ যেন আমাৰ গাঁৱত এইবিলাক কথা চলে, আচলতে এইটো হ'ব নালাগে। আজি সামন্তিকা বাই বিবাহপাশত আবদ্ধ হৈছে, ভাল কথা, বহুতেই ভাল কথা। আনে কি কয় আনে কি নকয় কিন্তু নাজানো, মই কিন্তু চেলুট দিছোঁ, মই ভাল পাইছোঁ, ভাল কাম কৰিছে। কাৰণ কেলৈ, মানুহক জীৱনসংগী লাগিবই, মানুহক জীৱনসংগী নহ'লে মানুহ জীয়াই থাকিব নোৱাৰে, ঠিক আছে। জীৱনসংগী লাগিবই, চবকে লাগিব। আৰু জীৱনসংগী যদি নাথাকে বা সংগ নাথাকে, পাগলী হ'ব লাগিব, তেতিয়া অকলে থাকিব পাৰিব। পাগলীহে অকলে থাকে, হয় নহয় কওক আপোনালোকে? পাগল আৰু পাগলী অকলে থাকে, কিন্তু ভাল মানুহ, সুস্থ মানুহ অকলে থাকিব নোৱাৰে, সংগী লাগিবই। তো আমি প্ৰথমতে
আমি শুনিছিলোঁ স্যামন্তিকা বা নয়ন নীলিমৰ লগত, অকল মই শুনা নহয়, অসমবাসী ৰাইজে সকলোৱে জানে যে নয়ন নীলিমৰ লগত ভাল পপি আছে বা বিবাহ পাশত আবদ্ধ হ'ব, এনেকৈ আমি শুনিছিলোঁ। কিন্তু পাছলৈ গম পালোঁ যে নয়ন নীলিমৰ লগত বিয়া নহ'ল, কলিকতা এজনৰ লগত বিয়া হ'ল। ঠিক আছে, তাৰ পাছত কিবা কাণ্ড হ'ল, এইটো সাক্ষাৎকাৰ এটা দিছিল বা স্যামন্তিকা বাই, তেতিয়া গম পালোঁ যে এনেকৈ আমুক তামুক হ'ল। ঠিক আছে, কিন্তু এতিয়া যোনটো কাম কৰিছে এইটো বহুত ভাল কাম কৰিছে। ঠিক আছে, আচলতে এনেকুৱা হয় দেই, এজন ডেকা ল'ৰাই, ঠিক আছে, এজনী বোৱাৰী মানুহক বিয়া পাতিবলৈ কিন্তু কুণ্ঠাবোধ নকৰে। ঠিক আছে, এজনী বোৱাৰী মানুহক বিয়া পাতিবলৈ কুণ্ঠাবোধ নকৰে, সেইজনীক বিয়া পাতিব। সঁচা এটা কৈছোঁ, 2-3টা সন্তান থকা এজনী বোৱাৰীক বিয়া পাতিব। ঠিক আছে, এখন ঘৰৰ পৰা ঘূৰি অহা এগৰাকীক বিয়া পাতিবলৈ কিন্তু নিবিচাৰে। চিন্তা কৰক, আচলতে স্যামন্তিকা বাই যোনটো কাম কৰিছে ভাল কাম কৰিছে, আৰু স্যামন্তিকা বাক যোনজনে বিয়া পাতিছে সেইজনে আৰু ভাল কাম কৰিছে। মই একদম সহস্ৰ কোটিবাৰ মই ধন্যবাদ দিছোঁ, যিহেতুকে স্যামন্তিকা বাক যোনজনে বিয়া পাতিছে, মই ক'লোঁ নাই, একদম সহস্ৰ কোটিবাৰ মই ধন্যবাদ জনাইছোঁ। চিন্তা কৰক দেই, আমাৰ মানসিকতাবোৰ চিন্তা কৰক দেই, এগৰাকী বোৱাৰী মানুহক 2-3টা সন্তান থকা ডেকা ল'ৰা এটা বিয়া পাতে। ঠিক আছে, আৰু ধৰি লওক এগৰাকী গাভৰু ছোৱালী, এগৰাকী ধৰ্ষিতা গাভৰু ছোৱালী দেই, সেই ধৰ্ষিতা গাভৰু ছোৱালীজনীক বিয়া পাতিব নোখোজে আকৌ। সেই ধৰ্ষিতা গাভৰু ছোৱালীজনীৰ গাত একো দুখেই নাথাকে, কাৰণ কেলৈ ধৰ্ষণ কৰা গৈছে, ধৰ্ষিতা। ঠিক আছে, নিজৰতো ভুল নাই, আৰু সেইগৰাকীক কিন্তু বিয়া পাতিব নোখোজে, এইটো বেলেগ দৃষ্টি চায়। আৰু লগতে এখন ঘৰৰ পৰা যদি কিবা কাৰণত যদি ঘূৰি আহি ঘৰত থাকেহি, সতি সন্ততি যদি নাথাকে, আৰু সেইগৰাকী কিন্তু সেইগৰাকীকো বিয়া পাতিবলৈ নোখোজে। কিন্তু এজনী বোৱাৰী মানুহক 2-3টা সন্তান থকা সেই বোৱাৰীজনীক বিয়া পাতিবলৈ খোজে। আৰু দেখি আছোঁ, শুনি আছোঁ কেনেকুৱা ছিষ্টেম। এতিয়া স্যামন্তিকা বাক বিয়া পাতিছে, মই সেই দাদাজনক মই সহস্ৰ কোটিবাৰ ধন্যবাদ জনাইছোঁ। সঁচাকৈ কৈছোঁ, এতিয়া বৰ্তমান সময়ত নগৰ, চহৰ, গাঁৱৰ, ঠিক আছে, গঞা, এইবিলাক মানে বাছ বিচাৰ কৰি থকা সময় নহয় আৰু। আজিকালি চব মানে ডিজিটেল হ'ল। ঠিক আছে, সঁচা এটা কৈছোঁ, চব আগবাঢ়ি যাব লাগে, আগৰ যুগ হৈ থকা নাই। সঁচা এটা কৈছোঁ, তো সেইকাৰণে ক'ব বিচাৰিছোঁ, আচলতে কাৰোবাক যদি ভাল কৰিব নোৱাৰি, বেয়া কৰা কাৰো অধিকাৰ নাই। এতিয়া দেখি আছোঁ স্যামন্তিকা বাহঁতক বহুত বেয়া কমেণ্ট ঠুকি আছে, বহুত বেয়া কমেণ্ট কৰি আছে। এইটো নকৰিব, বেয়া কথা নকৰিব। ঠিক আছে, শুভেচ্ছা দিয়ক, আশীৰ্বাদ দিয়ক। সঁচা কৈছোঁ, শুভেচ্ছা দিয়ক, আশীৰ্বাদ দিয়ক। স্যামন্তিকা বা আজি আপোনাৰ ঘৰৰ পৰিয়াল কোনোবা এগৰাকী ভণ্টি বা বাই বুলি ভাবিব নোৱাৰে নেকি? নিজৰ যদি ঘৰৰ কোনোবা হ'ল হয়, আপুনি এনেকৈ বেয়াকৈ কমেণ্ট কৰিব পাৰিলে হয়নে? কেতিয়াও নোৱাৰে, তেনেকুৱা নকৰিব। নিজৰ কোনোবা ঘৰৰ বাই বা ভনী বুলি ভাবক, ভাবি চাওকচোন এবাৰ। বাই বা ভনী বুলি ভাবিলে মানে আপুনি এনেকৈ বেয়া কমেণ্ট কৰিবলৈ কেতিয়াও নোৱাৰে। মই এইটো লেখি দিলোঁ, আপোনালোকে কৰিব নোৱাৰে। আচলতে মোৰ ভিডিঅ'টো মেইন উদ্দেশ্য এইটোৱে আছিল যেন আমাৰ গাঁৱত এনেকুৱা হোৱা হেঁতেন ধেৰ যি ক'লেহেঁতেন, কিন্তু এতিয়া চহৰৰ কাৰণ নকয়। আচলতে সেইটো নহয়, গাঁৱতো ক'ব নালাগে। আৰু স্যামন্তিকা বাই যোনটো কাম কৰিছে বহুত ভাল কাম কৰিছে। ঠিক আছে, বৰকৈ সমালোচনা কৰি থাকিব নালাগে, আশীৰ্বাদ দিয়ক। বিবাহখন ভালছে হ'ব লাগে, আৰু মানে যুগ্মৰ জীৱন, ঠিক আছে, বৈবাহিক জীৱন ভাল হ'ব লাগে, মধুৰ হ'ব লাগে, তাৰে কামনা কৰিব লাগে, সকলোৱে আশীৰ্বাদ দিব লাগে। ঠিক আছে, মানুহৰ জীৱনটো কচুপাতৰ পানী, আজি আছে কালি নাই, কাৰ কেতিয়া কি হৈছে কোনো গম নাপায়। সঁচাকৈ কৈছোঁ, আমাৰ সকলোৱে ভালছে জীয়াই থাকিবলৈ মন যায়, কিন্তু আগুৱাই গৈ থাকোঁতে ৰাস্তাত বিধি পথালি দিয়ে, হয়নে নহয় কওক আপোনালোকে? সেইকাৰণে কাৰোবাক যদি ভাল কৰিব নোৱাৰে নহয়, বেয়া কৰাও কাৰো অধিকাৰ নাই। মই কোৱা কথাকেইটা আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভুল হৈছে ক্ষমা কৰি দিব, যদি ভাল পাইছে কমেণ্ট এটা কৰক, যদি ভুল হৈছে কি হৈছে আপোনালোকে কমেণ্ট এটা কৰক, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।